পোৱালি অনা দিনাখনৰ পৰা আৰু একদম বিক্ৰী কৰালৈকে মেডিচিন কেনেকৈ দিব আৰু কি মেডিচিন ইউজ কৰিব। চ' আজি এই ভিডিঅ'টোত মই আপোনালোকক লিখিতভাৱে গোটেই ৰুটিনখন দেখাবলৈ চেষ্টা কৰিম। চ' ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, আমি প্ৰথম যোনদিনাখন পোৱালি আনো আৰু গঁৰালত ভৰাওঁ সেইদিনাখন আমি এই ইলেক্ট্ৰলাইট পাউডাৰটো দিওঁ। যিহেতু মুৰ্গীবিলাক বহুত দূৰ জাৰ্ণি কৰি আহে, গাড়ীত আহে, সেইকাৰণে এই পাউডাৰটো দিব লাগে। আপোনালোকে যদি এই পাউডাৰটো নিদিয়ে আপোনালোকে চেনি পানীও দিব পাৰে নাইবা গুড়ৰ পানীও দিব পাৰে। এই পাউডাৰটো আপোনালোকে 1 চামুচ দিব 1 লিটাৰ পানীত, আৰু যদি চেনি পানী দিয়ে তেনেহ'লে 1 চামুচ দিব আধা লিটাৰ পানীত, আৰু যদি গুড়ৰ পানী দিয়ে তেতিয়া 1 চামুচ দিব আধা লিটাৰ পানীত। তাৰপিছত ডে 2, 3, 4 এইকেইটা যে দেখিছে স্ক্ৰীণত, এইটো মৰ্ণিঙত লিক্সিন দিব আৰু ইভিনিঙত ভিমাইল দিব। যিহেতু মুৰ্গীবিলাক এণ্টিবায়'টিক দিয়াৰ পিছত অলপ উইক হৈ যায়, কমজুৰি হৈ যায়, সেইকাৰণে আমি আবেলি সিহঁতক ভিমাইলটো দিব লাগে। লিক্সিনটো দিব সিহঁতক 1 চামুচ দিব 3 লিটাৰ পানীত, আৰু ভিমাইলটো দিব 5 ml দিব 3 লিটাৰ পানীত। যিহেতু সৰহভাগ ফাৰ্মাৰে কি কৰে 3 লিটাৰ ডিংকাৰ ইউজ কৰে, সেইকাৰণে মই আজি হিচাপটো 3 লিটাৰ ডিংকাৰৰ হিচাপতে আপোনালোকক দিম। তাৰপিছত বন্ধুসকল ডে 5, 6, 7 চাওক, এইকেইটা দিনত আমি 5 নম্বৰ দিনটো যেতিয়া হ'ব আপোনালোকে প্লেইন পানী দিব, একো মেডিচিন নিদিব। তাৰপিছত 6 নম্বৰ দিনা আপোনালোকে কি কৰিব, ভেকচিন দিব, আৰু 7 নম্বৰ দিনা তেনেকৈ আপোনালোকে প্লেইন পানী দিব, একো মেডিচিন থকা পানী নিদিব। এতিয়া কম ডে 8, 9, 10 এইটো যে দেখিছে স্ক্ৰীণত মেৰিফ্লক্স, এইটো দিব আপোনালোকে মৰ্ণিঙত দিব। তাৰপিছত ইভিনিঙত আকৌ দিব ভিমাৰেল। মেৰিফ্লক্সটো আপোনালোকে দিব 3 ml দিব 3 লিটাৰ পানীত, আৰু ভিমাৰেলটো দিব 5 ml দিব 3 লিটাৰ পানীত। তাৰপিছত ডে 11, 12, 13 বন্ধুসকল 11 নম্বৰ দিনা আপোনালোকে প্লেইন পানী দিব, একো নিদিব। তাৰপিছত 12 নম্বৰ দিনা আপোনালোকে 2 নম্বৰ ভেকচিনটো দিব। তাৰপিছত 13 নম্বৰ দিনা আপোনালোকে প্লেইন পানী দিব, একো মেডিচিন নিদিব। এতিয়া কম মই 14, 15, 16, 17, 18 এই দিনকেইটাত আপোনালোকে মৰ্ণিঙত দিব ভিমাৰেল, আৰু ইভিনিঙত দিব সিহঁতক ব্ৰ'টনটো যিহেতু আমাৰ লিভাৰৰ কাৰণে দৰকাৰ হয়। ড'জ হিচাপে ভিমাৰেলটো দিব 5 ml দিব 3 লিটাৰ পানীত, আৰু ব্ৰ'টনটো দিব 5 ml দিব 3 লিটাৰ পানীত। তাৰপিছত এতিয়া কম ডে 19, 20, 21 এইকেইটা দিনত আপোনালোকে মৰ্ণিঙত দিব মেৰিফ্লক্স আৰু ইভিনিঙত দিব ভিমাৰেল। মেৰিফ্লক্স দিব 3 ml দিব 3 লিটাৰ পানীত, আৰু ভিমাৰেলটো দিব 5 ml দিব 3 লিটাৰ পানীত। তাৰপিছত বন্ধুসকল 22, 23, 24, 25 এইকেইটা দিনত আমি মৰ্ণিঙত দিম ভিমাৰেল, আৰু যিহেতু আমাৰ মুৰ্গীবিলাক 22 দিন হোৱাৰ পিছত আমি সিহঁতক কেলছিয়ামৰ দৰৱ দিব লাগে, সেইকাৰণে ইভিনিঙত আপোনালোকে দিব এইটো স্ক্ৰীণত যে দেখিছে এছকেলএফএক্স, এইটো দিব। আৰু ড'জ হিচাপে ভিমাৰেলটো দিব 10 ml দিব 3 লিটাৰ পানীত, আৰু এছকেলএফএক্স এইটো দিব 10 ml দিব 3 লিটাৰ পানীত। তাৰপিছত আহি গ'ল ডে 26, 27, 28 এইকেইটা দিনত আমি মৰ্ণিঙত সিহঁতক দিম ভিমাৰেল, আৰু ইভিনিঙত দিম এইটো যে স্ক্ৰীণত দেখিছে ARBC, এইটো ৱেট বঢ়াৰ কাৰণে দিওঁ আমি, এইটো আমি ইভিনিঙত দিম। আৰু ড'জ হিচাপে ভিমাৰেলটো দিব 10 ml দিব 3 লিটাৰ পানীত, আৰু এইটো ARBCটো দিব 5 ml দিব 3 লিটাৰ পানীত। এতিয়া আহি গ'ল ডে 29, 30, 31, 32 এইকেইটা দিনত আমি মৰ্ণিঙত দিম সিহঁতক ভিমাৰেল, আৰু ইভিনিঙত দিম সিহঁতক আমি এইটো ব্ৰ'টন, স্ক্ৰীণত যে দেখিছে এইটো লিভাৰৰ হয়, এইটো দিম। ড'জ হিচাপে ভিমাৰেলটো দিব 10 ml দিব 3 লিটাৰ পানীত, আৰু ব্ৰ'টন 10 ml দিব 3 লিটাৰ পানীত। তাৰপিছত ডে 33, 34, 35 বন্ধুসকল এইকেইটা দিনত আমি সিহঁতক অকল ARBC এইটো যে স্ক্ৰীণত দেখিছে গ্ৰ'থৰ কাৰণে দিয়ে, এইটো অকল এইটো দিলেই হ'ব। দিনটোত এইটো যেতিয়াই দিয়ে, ৰাতিপুৱা দিয়ে, গধূলি দিয়ে, যেতিয়াই দিয়ে অকল এইটো দিলেই হ'ব। আৰু ড'জ হিচাপে এইটো আপোনালোকে 5 ml দিব 3 লিটাৰ পানীত। এতিয়া কম ডে 36, 37, 38, 39 এইকেইটা দিনত আপোনালোকে মৰ্ণিঙত দিব সিহঁতক ভিমাৰেল, আৰু ইভিনিঙত দিব লিভাৰৰ এইটো ব্ৰ'টন। আৰু ড'জ হিচাপে
ভিমাইলটো দিব 10 ml দিব 3 লিটাৰ পানীত আৰু ব্ৰ'টনটো দিব 10 ml দিব 3 লিটাৰ পানীত। তাৰপিছত আমাৰ আহি গ'ল ডে 40। বন্ধুসকল, এইটো যে আপোনালোকে স্ক্ৰীণত দেখিছে এলবমাৰ, এইটো পেলু মাৰিবৰ কাৰণে আমি ইউজ কৰোঁ। যিহেতু মুৰ্গীবিলাকৰ গাত ভিতৰত যদি পেলু থাকে তেতিয়া এইটোৱে কি কৰে, সেই পেলুবোৰ মাৰি দিয়ে। সেইকাৰণে এইটো মানে বহুত ইম্পৰ্টেণ্ট হয়। এইটো আমি যেতিয়া মানে মুৰ্গীবিলাকৰ 40 দিন হয় আমি এইটো দিবলৈ মানে কেতিয়াও পাহৰিব নালাগে। কি হয় নহ'লে মুৰ্গীটোৱে যদি ধৰক ভিতৰত যদি সিহঁতৰ পেলু থাকে, সিহঁতি দানা খাই থাকিব কিন্তু মুৰ্গীটো কি হ'ব, ৱেট নাবাঢ়িব, একদম পাতল হৈ থাকিব, সেই তেনেকুৱা হ'ব। আৰু এইটো আমি ড'জ হিচাপে যদি দিওঁ, ছাপ'জ আপোনালোকৰ যদি 100 মুৰ্গী থাকে তেনেহ'লে আপোনালোকে এইটো 30 ml দিব সেই 100 মুৰ্গীক। আৰু পানীটো আপোনালোকে এনেকুৱাকৈ হেৰি কৰি দিব, মিলাই দিব যাতে সেই পানীখিনি 3 ঘণ্টা বা 3.5 ঘণ্টা মানে ভিতৰত খাই মেলি মুৰ্গীবিলাকে আদায় কৰি দিয়ে। চ' আমি এইটো ডে 40ত দিব কেতিয়াও পাহৰিব নালাগে। বন্ধুসকল, এতিয়া যে মই আপোনালোকক 40 দিনলৈকে মেডিচিনখিনি ক'লোঁ, এতিয়া আপোনালোকে 40 দিনৰ পিছত মেডিচিন কেনেকৈ দিব? চব বন্ধুসকল, আপোনালোকে ডে 2 পৰা 3 লৈকে যেনেকৈ দিছিলে, মানে ডে 2ত যি দিছিলে, ডে 3ত যি দিছিলে, ডে 4ত যি দিছিলে, সেই তেনেকৈ একেখিনি মেডিচিনে আপোনালোকে 41, 42, 43ত সেই তেনেকৈ একেখিনি মেডিচিনে ঘূৰাই ঘূৰাই মানে আপোনালোকে দি থাকিলে হ'ব। তাৰপিছত এতিয়া মই আপোনালোকক ক'ম যে ফাৰ্ম আপোনালোকে চফা কৰিব হ'লে আপোনালোকে কেনেকৈ কৰিব? চফা কৰিব হ'লে আপোনালোকে এইটো যে দেখিছে B904, আপোনালোকে এই মেডিচিনটো ইউজ কৰিব। এইটো এই ঢাকনখন যে দেখিছে, এইখন 1 ঢাকন দিব 1 লিটাৰ পানীত, আৰু তেনেকৈ আপোনালোকে স্প্ৰে কৰি থাকিলে হ'ব। আপোনাৰ মুৰ্গী বোলে নাই তেতিয়াও স্প্ৰে কৰিব পাৰিব, আৰু মুৰ্গী বোলে আছে তেতিয়াও স্প্ৰে কৰিব পাৰিব। এইটো একো মানে বিপদজনক নহয়। আৰু কেতিয়াবা যে কিছুমান যে চাবচোন মুৰ্গী কিছুমান কেতিয়াবা মানে টোপনিয়াই থাকে, বেছ ঠাণ্ডা দিনত মানে আপুনি ছাপ'জ লাইট পূৰা দি থৈ দিছে বোলে, সিহঁতি মানে ছাপ'জ আপোনাৰ ভেণ্টিলেশ্যনৰ পৰা ঠিক আছে, কিন্তু তথাপিতো মুৰ্গীবিলাক মানে কি হয়, আপোনাৰ একেটা জেগাতে মানে ধৰক থুপ খাই থাকে, সিহঁতি মানে কিছুমান টোপনিয়াই থাকে, তেতিয়া আপোনালোকে কি দিব? তেতিয়া আপোনালোকে এইটো যে দেখিছে এইটো মেৰিফ্লক্স, এই মেডিচিনটো দিব। এইটো আপোনালোকে দিব। তাৰপিছত আপোনালোকে মাজে মাজে কি কৰিব, হালধি পানী যে, হালধি পানীটো মাজে মাজে আপোনালোকে খুৱাই থাকিব। হালধি পানী কি কৰে, আমাৰ মুৰ্গীৰ যোনটো ইমিউনিটি ছিষ্টেম থাকে সেইটো মানে ষ্ট্ৰং কৰি ৰাখে। চ' বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। চ' আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই সদায় আপোনালোকক এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকোঁ আৰু আগলৈ কৰি থাকিম। ধন্যবাদ।